নমস্কাৰ আৰু এডুভেদান্তা স্মাৰ্ট ক্লাছলৈ স্বাগতম। আজি আমি MS এক্সেলৰ ফৰ্মেটিং বেছিক 2 মিনিটৰ ভিতৰত বুজিবলৈ চেষ্টা কৰিম। ফৰ্মেটিং অতি গুৰুত্বপূৰ্ণ, বিশেষকৈ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট CBT পৰীক্ষাৰ বাবে। প্ৰথম, ৰ' হাইট আৰু কলাম উইডথ এডজাষ্ট কৰা। কেতিয়াবা ডাটাসমূহ চেলত খাপ নাখায়, সেয়েহে ৰ' হাইট আৰু কলাম উইডথ এডজাষ্ট কৰিব লগা হয়। কলাম উইডথ বৃদ্ধি কৰিবলৈ মাউছ পইণ্টাৰ কলামৰ সীমান্তত লৈ গৈ প্ৰেছ কৰি ড্ৰেগ কৰক। ৰ' হাইট ঠিক কৰিবলৈ একেধৰণে ৰ'ৰ সীমান্তত এই পদ্ধতি অনুসৰণ কৰক। শ্বৰ্টকাট টিপ: কলাম উইডথ এডজাষ্ট কৰিবলৈ চিলেক্ট প্লাছ অল প্লাছ H+O+W প্ৰেছ কৰক। 2. চেল ফৰ্মেটিং: এক্সেলত চেলক আকৰ্ষণীয় বনাবলৈ ফৰ্মেটিং টুল ব্যৱহাৰ কৰা হয়, যেনে ফণ্ট, ষ্টাইল আৰু চাইজ কাষ্টমাইজ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। বৰ্ডাৰ্ছ: চেল হাইলাইট কৰিবলৈ ব্যৱহাৰ কৰা হয়। কালাৰ্ছ: বেকগ্ৰাউণ্ড আৰু ফণ্টৰ ৰং সলনি কৰিবলৈ ব্যৱহাৰ কৰা হয়। এলাইনমেণ্ট: টেক্সটক লেফ্ট, চেণ্টাৰ বা ৰাইট পজিশ্যন কৰিবলৈ ব্যৱহাৰ কৰা হয়। শ্বৰ্টকাট টিপ: ফৰ্মেটিং ডায়লগ বক্স খুলিবলৈ Ctrl+1 প্ৰেছ কৰক। 3. টেক্সট ৰেপিং আৰু চেল মাৰ্জিং: ৰেপ টেক্সট: যেতিয়া ডাটা চেলত খাপ নাখায়, ৰেপ টেক্সট ব্যৱহাৰ কৰি গোটেইখিনি টেক্সটক একেলগে সুন্দৰকৈ দেখুৱাব পাৰি। উদাহৰণ: দীঘল এড্ৰেছ বা বিৱৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। মাৰ্জ চেল: একাধিক চেলক একত্ৰিত কৰিবলৈ ব্যৱহাৰ কৰা হয়, যেনে শীৰ্ষক প্ৰস্তুত কৰোঁতে। ডাটা ফৰ্মেটিঙৰ মাজেৰে এক্সেলৰ ডাটাসমূহক অধিক প্ৰেজেণ্টেবল আৰু প্ৰফেশ্যনেল বনাব পাৰি। অহা ভিডিঅ'ত আমি আৰু উন্নত টুলসমূহৰ বিষয়ে ডিছকাছ কৰিম। যদি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত।